ঘৰত আহিছোঁ মানে ঘৰত লাগি থকা বস্তুৰ খোৱা দিন। বলক ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা শুই উঠি এয়া গা পা ধুই আৰু এইফালে চাওকচোন ঘৰৰ পৰিৱেশটো চাবলৈকে ইমান বেছি ধুনীয়া লাগে। আৰু এইফালে মোৰ আছিলে দুটা কেকৰ অৰ্ডাৰ। সেই গা পা ধুই উঠিয়ে প্ৰথমে মই কেক দুটা বহাই দিছোঁ, কিয়নো কেককেইটা হওঁতে অকণমান সময় লাগিব আৰু মই বহুত বেছি সোনকালে মানে ডেলিভাৰীও কৰিব লাগিব। তাৰপিছত এয়া আহিছোঁ মই কণ বিলাহী ছিঙিবলৈকে, কিয়নো ঘৰত এইবাৰ হৈছে কণ বিলাহী। আৰু কণ বিলাহী খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ পিছে সকলোতকৈ প্ৰিয় এই কণ বিলাহী। কণ বিলাহী আপোনালোকে বহুত মানে বিভিন্ন ধৰণে বনাই মেলি খাব পাৰে। মানে কচুপাত জুই দিলেও তাত কণ বিলাহী দিব পাৰে। তাৰ উপৰি আপুনি মাছৰ আঞ্জা বনাই খাব পাৰে, মাংসত দিব পাৰে, আৰু একো নকৰিলেও আপুনি টক বনায়ো খাব পাৰে। আৰু তাতে যদি কণ বিলাহীকেইটা ঘৰৰ হয় তাতে আৰু ক'বই নালাগে কিমান যে সোৱাদ লগা হ'ব আঞ্জাখন। আৰু এইফালে চাওকচোন একেবাৰে ভিতৰত লাগি আছিল কণ বিলাহীকেইটা, আৰু আনফালে এয়া মই দেখা পালোঁ জলকীয়াও লাগি আছে। এই বগা জলকীয়াটো কোনে কোনে খাই ভাল পায় ক'বচোন। মোৰ পিছে একেবাৰে প্ৰিয় দেই এই বগা জলকীয়া, আৰু যদি অকণমান ৰঙচুৱা হৈছে ক'বই নালাগে, ভাতৰ লগত খালে ইমান ধুনীয়া এটা স্মেল আহে। আৰু এইফালে আমাৰ মাৰ বাগিচাখন চাওকচোন, গোলাপ লাগিছে আৰু আনকি এতিয়া কপৌ ফুল মানে কপৌ ফুলজোপা নতুনকৈ ফুলিছে, মানে বহাগ যাবৰে হ'ল এতিয়াহে আমাৰ তাত কপৌ ফুল লাগিছে। আৰু এয়া আহি দেখিছোঁ মায়ে পুৰা পুৰি বনাই আছে আৰু সীমাজনীয়ে হেল্প কৰি দি আছে। আৰু এই সীমাজনীয়ে মানে মোক ভিডিঅ' বনাই দিয়াৰ পৰা আৰু এইফালে এতিয়া আহিছে মাক লুচি বেলি দিবলৈকে। আৰু এয়া কেকৰ অৰ্ডাৰ আছিল বুলি যে কৈছিলোঁ, এইফালে হৈছে কেকৰ মানে ফাইনেল লুক। কেনেকুৱা লাগিছে কেক দুটা কমেণ্ট কৰি জনাব। আৰু লগতে যদি আপোনালোককো কেক লাগে বা বিচাৰে নলবাৰী বা গুৱাহাটীত মোক যোগাযোগ কৰিব পাৰে। আৰু এইফালে দেউতাই আনি থৈছিল মাংস, আৰু যিহেতু কণ বিলাহী ৰাতিপুৱাই ছিঙি থৈছোঁ, ভাবিছোঁ কণ বিলাহীৰ লগত মাংস বনাই মেলি খাম। কেক বনাই বনাই বহুত দেৰি হৈ গৈছিল, সেইকাৰণে দেউতাই সকলো যোগাৰ পাতি মানে আদা নহৰু বটি থোৱাৰ পৰা আদি কৰি পিঁয়াজ ৰেডি কৰাৰ পৰা সকলোখিনি মানে ভালকৈ ৰেডি কৰি থৈ দিছিল, কিয়নো মাও ঘৰত নাছিলে, বিয়া এখন খাবলৈকে গৈছে। তাৰপিছত আপোনাৰ এয়া মাংসখিনি ফটাফট সানি লৈছোঁ, কিয়নো প্ৰায় মানে 2:30 হৈ গৈছিলে, আৰু কিয়নো মই কেক বনাই আছিলোঁ, তো কেক বনাওঁতে বহুখিনি টাইম গুচি গ'ল। আনফালে এয়া চাওকচোন তেলে পুৰিলে, মানে গৰম তেলে পুৰিলে, আৰু গৰম তেলে পুৰিলে মই লগালগ নিমখ দি দিওঁ। আপোনালোকে কি কৰে জনাবচোন, তেতিয়া আপোনাৰ হাতত মানে পানী জ্বলাটো নাবান্ধে। আৰু এইফালে প্ৰথমে মই কণ বিলাহীকেইটা অকণমান ভাজি লৈছোঁ, মানে মাংস বনাম কণ বিলাহীৰ লগত। তো কণ বিলাহীকেইটা মানে শেষত দিলে বহুতেই মাংসৰ আঞ্জাখন শেষত দি দিয়ে, তেতিয়া মানে বেছি গলি নাযায় যেন মই পাওঁ। সেয়েহে মই প্ৰথমতে কণ বিলাহীকেইটা ভালকৈ অকণমান ভাজি লৈছোঁ, আৰু লগত অকণমান চেনি দি দিছোঁ যাতে আঞ্জাখন খাবলৈকে অকণমান সোৱাদ হয়। আৰু এইফালে তাৰপিছত মাংস বহাই দিলোঁ, আৰু আনফালে এয়া বাবুৱে কেক ডেলিভাৰী কৰিব গৈ ঠাণ্ডা লৈ আহিছিলে, তো মোক সি খুৱাই দিলে। আনফালে এয়া আলু অবিহনেতো মাংস আঞ্জা কেতিয়াও নহয়। আনফালে এয়া চাওক ধুনীয়া কেক দুটা যে দেখা পালে, তাৰ আঁৰত এইবোৰ মানে ইমানেই বাচন বৰ্তন ওলাই লেতেৰা হয় কেক বনালে, কি ক'ম। যিসকলে কেক বনায় তেওঁলোকে ভালকৈ জানিব যে কেক বনালে কিমান বাচন বৰ্তন ওলায়। আৰু এইফালে মই বাচন ধুই থকা দেখি এইফালে দেউতাই আহি মানে আঞ্জাখন অকণমান লাৰি দিলে, আৰু এইফালে মোৰ বাচনৰ মানে এখন পাহাৰ হৈ গৈছে, ইমান বাচন ওলাইছে। তাৰপিছত এয়া মাংসত অকণমান পানী দি দিছে, মানে আমাৰ ভাষাত মানে আমাৰ জৌৰ পানী বুলি কয়, আপোনালোকে কি বুলি কয় জনাব। তাৰপিছত ইয়াৰ পিছত আকৌ এবাৰ পানী দিম, আৰু এয়া পানীখিনি অকণমান মানে শুহিব লওঁতে এয়া মই ভজা মাংস খাব লাগিব, কাৰণ ভজা মাংস নাখালে মাংস আঞ্জাখন ইমান কষ্ট কৰি বনোৱাৰ অৰ্থই নাথাকে, নে কি কয় বাৰু। আনফালে এয়া মোৰ মাংস আঞ্জাও প্ৰায় ৰেডি, আৰু ভাত খাব বহোঁতেই মনত পৰিল নেমু নাই, তো মায়ে ক'লে গছত হেনো নেমু টেঙাও লাগি আছে। বজাৰত ইমান দাম নেমু টেঙা এটাত আপোনাৰ 10 টকা দিব লাগে, আৰু ঘৰতে যদি এনেকৈ থাকে তো কি কথা। আৰু লগতে এইফালে এটা অমিতা এটাও পকি আছিলে, মায়ে ক'লে অমিতাটো পাৰি লৈ আহ, তো অমিতাটো আৰু নেমু এয়া লৈছোঁ। ঘৰৰ বস্তুৰে জুতিৰে এসাঁজ খোৱাৰহে কথা আৰু দেই। আৰু তাৰপিছত চাওকচোন দেখা পালোঁ জেঠীয়ে এয়া মেচিনত বনাই আছে চাৰ্ট। চাওকচোন ইমান ধুনীয়াকৈ মেচিনত ঘৰতে বনাইছে চাৰ্ট। তো আপোনালোকেতো দেখাই পালে ইমান ধুনীয়া চাৰ্ট এটা জেঠীয়ে চিলাই কৰি আছে। আৰু লগতে মই মানে এটা বস্তু মানে দেখা পালোঁ, আৰু মানে আমাৰ মেচিনটো ঢাকি থোৱা কৰি এখন টেবুল ক্লথ ব্যৱহাৰ কৰোঁ, আৰু টেবুল ক্লথখন আপোনালোকক দেখাব লাগে বুলি মই ভাবিলোঁ। কাৰণ কি এই টেবুল ক্লথখন এলাহলা টেবুল ক্লথ নহয়, এইখন হৈছে আপোনাৰ বস্তাত বনোৱা টেবুল ক্লথ। আৰু এইখন প্ৰায় বনাইছিল 10-15 বছৰ, হয় না? 10-15 বছৰ, প্ৰায় 10-15 বছৰ আগতে এইখন টেবুল ক্লথ বনোৱা গৈছিল। আৰু এই টেবুল ক্লথখন বনোৱা গৈছিল আপোনাৰ বস্তাত,
তো চাউল অনা অৱস্থাত এইখন টেবুল ক্লথ ধুনীয়াকৈ বনাইছে চাওক ইমান ধুনীয়া ডিজাইন ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন তো সেই তেতিয়াৰ দিনত মানে মোবাইলৰ ইমান এটা সেই নাছিল মানে আছিল কিন্তু আজিকালি যেনেকৈ বহুতে মানে কি মোবাইলত চাই চাই ইউটিউবত চাৰ্চ কৰি কৰি শিকি মেলি বনাবলৈকে লৈছে তেতিয়া তেনেধৰণৰ এনেকুৱা নাছিলে তেতিয়া যেতিয়াতে নিজে মানে মাথা খটাই মেলি এনেকুৱাকৈ বস্তাত ফুল তোলা কাম কৰিছিল চাওক আৰু লগতে আমাকো শিকাইছিল আৰু এনেকুৱা ইমান ধুনীয়া ফ্ৰক এটা বনাইছে জেঠি একদম ইমান ধুনীয়া লাগিছে এইটো একদম আৰু এইখন তাৰমানে এইটো মানে এনেকুৱা নহয় যে কাপোৰ কিনি আনি কিনে ফ্ৰক বনাইছে তো যি মানে এইখন এইটো বনাইছে আপোনাৰ শাৰী যিখন শাৰী মানে মাকে পিন্ধিব নোৱাৰে মানে ছয়াৰ কাৰণে বনাই আছে এইটো তো মাকে যিখন শাৰী পিন্ধিব নোৱাৰে তো সেইখন শাৰীৰে এইটো ধুনীয়াকৈ ফ্ৰক বনাইছে একদম কটনৰ আৰু মানে ৰৈ থৈ যোৱা কাপোৰেৰে মানে ফ্ৰকটো ধুনীয়াকৈ ডিজাইন কৰিছে যেতিয়া চাওক এইখিনিও আপোনাৰ শাৰীৰে কাপোৰ এইখিনিৰো শাৰীৰে কাপোৰ কিন্তু দেখাত ইমান ধুনীয়া লাগিছে একদম মোকো এটা চিলাই দিবা এইখনৰ ডিজাইনটো বেলেগ বেলেগ ডিজাইন নাই এটা ডিজাইনতে বনাইছিল কিন্তু আৰু যদি একদম মানে ভালে ৰাখিব খুজিছে এখন আৰু যদি অকণমান ডিজাইনাৰ কৰি কিনে বনাব খুজিছে তো চাইডফালে এটা পটি দি দিব পাৰে আপোনালোকে যদি বনায় আৰু আপোনালোকে তো এইফালে এইখনত চাইডফালে পটি দি দিছে একদম কালাৰটোৰ লগত মিলাকৈ আৰু ওপৰত এখন প্লাষ্টিক ধুনীয়াকৈ লগাই থৈছে কিয়নো কি যাতে চাহ তাহ ওপৰত থ'লে নষ্ট নহয় কিন্তু প্লাষ্টিকখন দুৰ্ভাগ্যবশতঃ ফাটি আছে কাৰণ এইখন বহুত পুৰণা হৈ গৈছে মানে 15-20 বছৰমান হৈ গৈছে তো সেইকাৰণে দুৰ্ভাগ্যবশতঃ প্লাষ্টিকখন ফাটছি যি কি নহওক বাৰু প্লাষ্টিকখন আকৌ মেৰামতি কৰিব পৰা যাব তো এইখন এখন হৈ গ'ল আৰু এখন আছে এইখন আৰু সেইখনৰ ডিজাইনটো মানে প্ৰথমতে ডিজাইনটো প্ৰায় একেই আছিল আৰু এইখন কিন্তু ধুনীয়াকৈ বনাই মেলি একদম ৰেডি কৰাই আছে এইখনত আপোনাৰ সেউজীয়া পটি লগাই থৈছে আৰু এইবিলাক মানে কি বাহিৰত লগোৱা নাই জেঠি নিজে মানে চিলাই তিলাই কৰা পটিটো জেঠি নিজে চিলাই কৰি ইয়াতে লগাইছে চাওক কি ধুনীয়া একদম হাত চালে গম পাব একদম মানে বহুত ধুনীয়া আৰু ডিজাইনটোও প্ৰায় একেই ডিজাইন ইয়াতো প্লাষ্টিক লগোৱা আছে কিন্তু এইখনো ফাটি আছে এইখনো ফাটি আছে প্লাষ্টিকখন একদম 10-15 বছৰ হৈ গ'ল তো ইমান দিন পুৰণা হৈ গ'ল তথাপি ইমান ধুনীয়াকৈ যে আছে সেয়ে বহুত আৰু আপোনালোকে বনাব আজিকালি ইউটিউবত এইবিলাক মানুহে দেখে থাকে কেনেকৈ বনায় কি বনায় তো যদি এনেকুৱাকৈ ভাল লাগে আৰু যদি বস্তাকেইটা পেলাই দিব ইচ্ছা নাথাকে তো বনাব কিন্তু বহুত কষ্ট ধেমালি নহয় এনেকৈ এখন টেবুল ক্লথ বনাওঁ এটা এটা চিলাই কৰি বনাওঁ একদম ইজি নহয় দেখাত যিমান ধুনীয়া লাগছে ইয়াৰ আৰু বহুত কষ্ট মানে বহুত বেছিয়ে কষ্ট মই বনাইছোঁ মানে আৰু যদি কোনোবাই বনাইছে তেনেহ'লে কমেণ্টত ক'ব যে আপোনালোকেও বনাইছে মানে কিন্তু মই এতিয়ালৈকে দেখা নাই মানে যোৱা সপ্তাহত মই এটা ভিডিঅ' দেখা পাইছিলোঁ এজনী মহিলাই মানে এজনী তিৰোতাই মানে বনাই মেলি ভিডিঅ' দি আছিল তো তেতিয়া ভাবিছিলোঁ যে কি এনেকুৱাকেতো আমি প্ৰায় 10-15 বছৰ আগতে বনোৱা হৈ গৈছিল মানে জেঠিহঁতে যেতিয়া বনাই থাকে তো আমাকো বনাব কয় মানে গম পাওঁ আৰু কেনেকৈ কি ধৰণৰ এইটো প্ৰচেছত বনাব লাগে তো যদি আপোনালোকেও বনাইছে কোনোবা ইয়াৰ ভিতৰত কমেণ্ট কৰি জনাব কিন্তু ধেমালি নহয় এনেকুৱাকৈ এখন টেবুল ক্লথ বনোৱা কোনে আইডিয়া দিছিলা যে এনেকৈ বনাব লাগে ক'ত আইডিয়া ইমান মাথাত কেনেকৈ আছিল তাৰমানে তোমাৰ ভাবিছিলোঁ আকৌ ক্ৰিয়েট কৰিবই নোৱাৰোঁ কেনেকৈ ভাবছিলা কেনেকৈ ভাবছিলা মই দেখা পাইছিলোঁ এটা টিভি তোলা এনকে তোলা দেখা পাই মই চেষ্টা কৰিলোঁ পাই নাচা কৰি তে তাৰমানে বস্তুটো কেনেকৈ উঠাইছে সেইটো চাইছোঁ কিমান মনত থকা শক্তি আছে বেলেগ শক্তি আৰু হেৰি কি কয় গণেশৰ জেঠিও যি সেই ওপৰেদি চৰাই উৰি গ'লেও সেই ডিজাইন দাদাই কৈছে লোকে টিভাৰ ওপৰেদি এটা চৰাই উৰি গ'লে সেইটো চৰাই তুলি দিয়ে তাই ইমান তাৰমানে হেৰি আছিল কিমান মানে জানিব লাগিব ওপৰেদি মানে আমাৰ এটা জেঠি আছিল প্ৰতিভা জেঠি বুলি তো গণেশ্বৰত বিয়া আছিল তো আমি সেইকাৰণে গণেশ্বৰৰ জেঠি বুলি কওঁ তো গণেশ্বৰৰ জেঠিৰ মানে ইমানেই সেই আছিল মানে ক্ৰিয়েটিভ মাইণ্ড আছিল তো ওপৰেদি মানে যদি এটা চৰাইও উৰি গৈছিল সেই চৰাইটো ধুনীয়াকৈ এজ ইট ইজ মানে ফুলত মানে ৰুমালত আপোনাৰ কৰি দিব পাৰিছিল তুলি দিব পাৰিছিল তো ইমানে সৃষ্টিশীল মাইণ্ড আছিল মানে ভাবিব লাগিব আৰু ধেমালি নহয় আজিকালি চলি তাৰমানে মোবাইল চাইছেও ইমান নৰে আৰু এজ ইট ইজ বনাবাক লাগে যিটো ওপৰেদি একবাৰ উৰি যাওঁতে দেখা পায়ো বনি দিব পাৰিছিল তো ধেমালি নহয়
তাৰপিছত এয়া জেঠীৰ লগত লেকচাৰ মাৰি আহি মাক কিবাকৈ কৈ মিলি মানে কপৌ ফুল এপাহ কাটি মূৰত গুজি লৈছোঁ, কিয়নো বৰ হেঁপাহ কপৌ ফুল মাৰিব লাগে। তাৰপিছত এয়া চাওকচোন ডিম্পলৰ দাঁত এটা হেনো লৰি আছে, তাই সৰাবলৈকে নিদিয়ে। তাই নেলি বহুত চেষ্টা কৰাৰ ফলত বৰমাই তাইৰ দাঁতটো উঘালি দিলে। আনফালে ইয়াক গধূলি গৈছিলোঁ জন্মদিন খাবলৈকে, দিনত যে কেক বনাইছিলোঁ। তাৰপিছত এয়া নাৰায়ণ পূজাৰ ভোগ চাওকচোন, ইমান মানে অমৃত বুলি ক'ব লাগিব। নাৰায়ণ পূজাৰ ভোগ পালে আৰুনো কি লাগে। তো দিনটো এনেকৈ পাৰ কৰিলোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে।